নমস্কাৰ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চুজিৰ এটা বহুত টেষ্টি মিঠাই মই কেনেদৰেনো ঘৰতে বনালোঁ তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ আহকচোন প্ৰথমে এয়া মই লৈছোঁ এচামুচ ওটছ 6টামান কাজু এচামুচ চেনি আৰু এইখিনি মিক্সিতে ভালদৰে মই পিছি ললোঁ তাৰপিছতে এটা সসপেনত মই 1 কাপ লৈছোঁ গাখীৰ এতিয়া সেই পেষ্টখিনি ওটছ সেই পাউডাৰখিনি মই দি দিছোঁ সসটোত আৰু এইখিনি এতিয়া মই ভালদৰে লৰাই থাকিম দেখিছেনে কেনেদৰে লৰাই আছোঁ এতিয়া তাত দিম এচামুচ চুজি আৰু সেই চুজিখিনি গাখীৰৰ সেই পেষ্টখিনিত মই ভালদৰে লৰাই থাকিম মাত্ৰ কেইটামান ইনগ্ৰেডিয়েণ্টে মই আজি এই চুজিৰ মিঠাইটো বনাইছোঁ আপোনালোকে বনাই চাবচোন বৰ টেষ্টি হয় খাবলৈ আপোনালোকে ওটছৰ ঠাইত পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে বা নাৰিকলৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে যদি নাৰিকল থাকে এইখিনি ভালদৰে লৰাই যেতিয়া এইখিনি ঠিক হ'ব তেতিয়া গেছৰ ফ্লেমটো অলপ মিডিয়ামত ৰাখিব নহলে তলৰ পৰা লাগি যাব পাৰে এই দেখিছেনে খুব কম সময়ৰ ভিতৰতে বৰ সোৱাদৰ হয় মিঠাইটো খাবলৈ হৈ গ'ল এতিয়া মই কাঁহী এখনলৈ এইখিনি লৈ ল'লোঁ অলপ ঠাণ্ডা হ'লত মই ভালদৰে অলপ মঠি দিছোঁ এতিয়া এইখিনি এটা পলিথিন বা প্লাষ্টিকৰ ছিটে যদি থাকে আপোনালোকৰ ফইল পেপাৰ থাকিলে ফইল পেপাৰটো ইউজ কৰিব পাৰে সেইখিনি দি ভালকৈ ৰেপ কৰি 2 ঘণ্টামান সময় ভালকৈ থৈ দিব ফ্ৰিজত থ'ব ফ্ৰিজত থ'লে টান হৈ যাব এয়া চাওক 2 ঘণ্টা পিছত মই সেইখিনি উলিয়াই আনিছোঁ আৰু তাৰপিছতে এইখিনি মই কাটিছোঁ বনাই খাবচোন বৰ টেষ্টি হয় চাওক ইমান স্পঞ্জি হৈছে